মজা। হেল্ল' এভৰিৱান, মই যদি নতুন এটা ভিডিঅ' লৈ আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। যদি মোৰ ভিডিঅ' নতুনকৈ কোনোবাই চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি মানে এয়া মানুহজনে ছাগলী মাংস দিলে, ভাবিলোঁ আজি ভিডিঅ'টো ছাগলী মাংসৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰু বেছি দেৰি নকৰোঁ, যোগাৰখিনি কৰি লওঁ, মাংসখিনিও ধুই লওঁ, ধুই লৈ পেলাই লগ পাই আছোঁ আপোনালোকক। মাংসখিনি প্ৰথমে উলিয়াই লৈছোঁ আৰু এইখিনি এতিয়া ধুই লওঁ। ল'ৰা আজি ৰিজাল্ট দিয়াৰ কাৰণে স্কুলত মানে নাই, এতিয়া বৰ্তমান সি ঘৰত আছে, কিন্তু ঘৰত নাই কাৰণে মই যে চাব আহোঁ এনেকুৱা অৱস্থা, গোটেই বল। মাংস ধুই থোৱাৰ আগত আমাৰ ল'ৰাক দেখিছেনে, এইপিনে কি কৰি আছে, এয়া বৰল, গোটেই এইবিলাক বৰল উৰি আছে, ইমান মানে ভয় ভীত নাই। আৰু এইপিনে এইটো কেনেকৈ কি এইবিলাক কৰি আছে, দিন কণা দেই। এখন বহুত দিন হ'ল ইয়াতে মানে বাঁহ লৈ আছিল। অ' বা চাবা দেই, কিন্তু ভয় লাগে, হচি আহা বৰল। আৰু দেখিছেনে কি মানে টেকনিকত এয়া এই বৰলবিলাক উৰিয়ে আছে, দিনকণা হয়। মই যাওঁ, ই থাকক, বাপৰে বাপ ভয় লগা কাম এইবিলাকত মই নাই দেই। মানে ল'ৰাটো নালগা জেঙত লগা ফুৰা, যিটো কাম কৰিব লাগে সেইটো কাম নকৰে, আৰু যিটো কাম কৰিব নালাগে সেইটো কাম কৰে। এতিয়া পঢ়িব লাগে নপঢ়ে, এনেকৈ আছে। এইটো মানে এটা চাউণ্ড বক্স আছিল, চাওকচোন এইটো, এই চাউণ্ড বক্সটোত এনেকৈ গোটেই বৰলে বাঁহ লৈছিল, একদম মানে বহুত দিনৰ পৰা। বহুত বাপৰে ভয়ানক, দিনকণা বুলি কয় এইখন, সেইকাৰণে সিহঁতে আমাক দেখা নাই, হয়নে? আমাক দেখা নাই ন। খিনি বহোৱাৰ আগতে ফুলকবি আৰু আলুখিনি আগে ভাজি লওঁ একেখিনি তেলতে, তেতিয়া সুবিধা হ'ব। আৰু মানে সেই এটা কেৰাহীতে গোটেইখিনি কাম একেবাৰে হৈ যাব। এয়া আদা নহৰুখিনি পিচি লওঁ, মিক্সিতে পিচি ল'ম। জিৰা, অকণ পানী দিম ইয়াতে, অকণমান পিঁয়াজো দি দিছোঁ, নহ'লে পিচিব অলপ দিগদাৰ হ'ব কাৰণে। ভাজিখিনি হৈ গ'ল, এতিয়া সেই একেটা কেৰাহীতে মই মিঠাতেল দিলোঁ যিখিনি লাগে আৰু সেই হিচাপত। এইফালে তেজপাত, দালচেনি আৰু ইলাচি আৰু পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰংচুৱা হোৱাকৈ ভাজি ল'ম বঢ়িয়াকৈ। আৰু এই মাংসখিনিও ভালদৰে ধোৱা হ'ল, অৱশ্যে এটা কথা কোৱা নাই, আজি মানে মাংসখিনি মই অমিতা দি বনাম, অৱশ্যে আলু দিম, আলু নিদিয়াকৈ মাংস ভাল নালাগেচোন, মানে মই ভাল নাপাওঁ আৰু সেয়া মানে কি মাংস বুলি ক'লে আলুটো লাগে আৰু, হয়নে? এয়া পিঁয়াজখিনি একদম ধুনীয়াকৈ মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াতে এয়া পিচি ৰখা মছলাখিনি দি দিলোঁ, আৰু এইখিনি এতিয়া ভালদৰে ভাজিম। আৰু এগেইন এইখিনি মছলা, এইখিনিও যিহেতুকে কেঁচাই আছে, এইখিনি ভালদৰে ভাজিব লাগিব। আৰু এয়া দেখিছেনে, এইবাৰ দেখাই আছোঁ ৰ'ব, গোটেই ভাঙি চিঙি কি কৰিছে মৌখন, কেনেকুৱাকৈ মৌখন বাঁহ লৈছে, বাপৰে কি হ'ব এতিয়া। হা এই মানে স্কুল নহাৰ কি তাৰমানে এইখিলা। মাংস বহাইও দি আছোঁ, আৰু এইপিনে ল'ৰাক চাবও যাব লগা হৈ আছে, কি বা কৰে পিনে বলৰ কথাটো ভয়ো লাগে। আৰু এয়া দেখিছে মোৰ অলৰেডি ধুনীয়াকৈ মছলাখিনি ভাজ খাই গ'ল। এতিয়া ইয়াত মাংসখিনি বহাই দিম। এতিয়া জোখমতে হালধি, নিমখ দি ভালদৰে এইখিনি লৰাই পেলাই এইখিনি এতিয়া ঢাকোন দি থ'ম। অকণমান দেৰিকৈহে আলু আৰু অমিতাখিনি দি দিম মই। এইখিনি এতিয়া 5 মিনিটমান ঢাকি থ'ম। ঢাকি থ'লোঁ 5 মিনিটমান। ঠাণ্ডাটো বহুত বেছি দেই, মানে ৰাতিপুৱাই যি ভাজে পিন্ধো একেবাৰে খাই বয়ে খুলি অলপ দীঘল দিম। আৰু 5 মিনিট পিছত এয়া অমিতাখিনি লগতে আলুখিনি দি দিলোঁ। থাকোঁ আৰু এগেইন ভাজি পেলাই জুইটো কমাই পেলাই ভাজিব লাগিব, যিহেতুকে ছাগলীৰ মাংস বহুত বেছি সময় ভাজিব লাগে। কুকাৰতো দিব পাৰি, মই পিছে আজি কুকাৰত নিদিওঁ। এতিয়া এয়া ধনিয়া গুড়ি এচামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ এচামুচ, এইখিনি দি আৰু চিকেন মছলা এইখিনিও দিলোঁ একেলগে। দি পেলাই এতিয়া এইখিনি 20 মিনিটমান সময় মই ঢাকোন দি থ'ম। মাজে মাজে অৱশ্যে মই চাই থাকিম, মিনিমাম 20 মিনিটমান এইখিনি এতিয়া ভাজিব লাগিব। ঢাকোনটো দি থ'লোঁ, মাজে মাজে চাই থাকিব দেই। আৰু ফাইনেলি এয়া ভজা হৈ গ'ল বৰ ধুনীয়াকৈ, এই দেখিছেনে বঢ়িয়াকৈ তেল বিৰিঙি উঠিছে, মানে এইখিনি ধুনীয়াকৈ ভজা হ'ল। এতিয়া ইয়াতে পানী দিম,
গৰম পানী দিলে ভাল আৰু যদি পাৰে গৰম পানী দি দিব পানী দিয়াৰ পিছত এতিয়া 10 মিনিটমান এইখিনি ঢাকন দি থ'ম 10-15 মিনিটমান যিহেতুকে ছাগলী মাংস সিজোতে অকণমান টাইম লাগে আৰু এইপিনে ধনিয়া কাটিয়ে থৈ দিছোঁ জলকীয়াও কাটি থৈ দিছোঁ জলকীয়া মই মানে বেছি বটি পেলাই দিয়া নাই আৰু গেছটো কমাই পেলাই এইখিনি একদম ভালকৈ সিজিব দিম আৰু এনেও ছাগলী মাংস সিজোতে প্ৰায় টাইম লাগে অকণমান আৰু এয়া 15 মিনিট হৈ গ'ল এইপিনে গৰম মছলা এপেকেট বটি থৈছিলোঁ এইখিনি দি দিলোঁ গৰম মছলা লগতে এয়া কেঁচা জলকীয়া আৰু এয়া ধনিয়া আমাৰ আঞ্জা ৰেডি ফাইনেলি আমাৰ আঞ্জাৰ কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে এতিয়া ভাতৰ কাঁহীত বাঢ়ি লওঁ বাৰু হেল্ল' এভৰিৱান ভাতটো ৰেডি হ'লোঁ কমলা টেঙাৰে ভাতকেইটা খাই ল'ম আৰু এইটো গুচাই লোৱা হ'ল এপিচ কৰি লৈ লৈছোঁ হা মানে কি নেমু টেঙা যিহেতুকে নাই আৰু মাংস থাকিলে এনেও মানে অকণমান টেঙা হ'লে ভাল লাগে সেইকাৰণে এয়া নেমু এইটো মানে কমলা টেঙাটো গুচাই লৈছোঁ আৰু যদি কমলা টেঙাৰে ভাত খাই পোৱা নাই তেন্তে ট্ৰাই কৰি চাবচোন বৰ সোৱাদ পাব আৰু এয়া মাংস অকণমান টেষ্ট কৰি পেলাই আপোনালোকক কৈ আছোঁ ৰ'ব মজা সঁচাকৈ বৰ সোৱাদ হৈছে ট্ৰাই কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব লগতে লাইক এটা কৰি দিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত বাই